এয়া আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে আগবঢ়াইছোঁ এটি কথিকা। পৰীক্ষাগৃহত তোমাৰ কৰণীয়। কথিকাটি যুগুতাই দিছে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নবীন গগৈয়ে। ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাগৃহত তোমাৰ কৰণীয় এই বিষয়ে তোমালোকক কিছু আৱশ্যকীয় কথা ক'বলৈ লৈছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তোমালোকে যাতে মুক্ত আৰু নিকা পৰিৱেশত পৰীক্ষা দিব পাৰা, তাৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে কিছুমান নিৰ্দেশনা জাৰি কৰিছে। তোমালোকৰ পৰীক্ষাৰ এডমিট কাৰ্ডৰ পিছফালে এনে কেইটামান নিৰ্দেশনা দিয়া আছে। এই নিৰ্দেশনাবোৰ ভালদৰে মনোযোগ দি পঢ়িবা আৰু সেইবোৰ পৰীক্ষাগৃহত মানি চলিবা। এক মুক্ত আৰু নিকা পৰিৱেশত পৰীক্ষা দিয়াৰ বাবে তোমালোকৰ কৰণীয় কেইটামান কাম আজিৰ পাঠত আমি আলোচনা কৰিবলৈ লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ বা প্ৰগ্ৰেম অসম মাধ্যমিক শিক্ষা পৰিষদে ইতিমধ্যে ঘোষণা কৰিছে। তোমালোকৰ নিজা নিজা বিদ্যালয়ৰ শিক্ষাগুৰুসকলেও তোমালোকক এই বিষয়ে নিশ্চয় জনাইছে। এয়া আগন্তুক পৰীক্ষাৰ বাবে চলোৱা প্ৰস্তুতিৰ প্ৰথম ধাপ। তোমালোকে নিজাকৈ প্ৰগ্ৰেমখন সংগ্ৰহ কৰি বা সুকীয়াকৈ বহীত লিখি থবা। প্ৰগ্ৰেমখনত তোমালোকে পৰীক্ষা দিবলৈ লোৱা বিষয়কেইটা চকুত পৰাকৈ হাইলাইট বা আঁচটানি থবা বা তোমালোকৰ সুবিধামতে বেলেগকৈ বহীত লিখি ৰাখিবা। এনে কৰিলে পৰীক্ষাৰ তাৰিখ, সময় আৰু বিষয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলি নেথাকে। তোমালোকৰ পৰীক্ষা দুবেলা অনুষ্ঠিত হ'ব। আগবেলা অৰ্থাৎ মৰ্ণিং শ্বিফ্টৰ সময় পুৱা 9 বজাৰ পৰা 12 বজালৈ, মুঠ 3 ঘণ্টা, আৰু পিছবেলা বিয়লি 1:30 পৰা বিয়লি 4:30 অনুষ্ঠিত হ'ব। দুইবেলাতে বেলেগ বেলেগ বিষয়ৰ পৰীক্ষা থাকিব আৰু এই সকলো বিষয়ৰ পৰীক্ষাৰ সময় বেলেগ বেলেগ হ'ব। বিশেষকৈ কেইটামান ঐচ্ছিক বিষয়, যাক আমি ইলেক্টিভ ছাবজেক্ট বুলিও জানো, এনেধৰণৰ বিষয়ৰ পৰীক্ষা 2 ঘণ্টা, 1 ঘণ্টা আৰু 1.5 ঘণ্টাকৈ থাকিব। তোমালোকৰ পৰীক্ষাৰ সময়সূচীখনত ষ্টাৰ মাৰ্ক দি ইয়াৰ লগতে সেই বিষয়সমূহো উল্লেখ কৰা থাকে। গতিকে তোমালোকে পৰীক্ষাৰ সময়সূচীখন ভালদৰে পঢ়ি ল'বা আৰু তোমালোকৰ দিবলগীয়া বিষয়ৰ পৰীক্ষাৰ তাৰিখ, বাৰ আৰু সময় ভালকৈ লিখি ল'বা। পৰীক্ষাৰ বাবে চলোৱা প্ৰস্তুতিৰ দ্বিতীয় ধাপ অৰ্থাৎ ছেকেণ্ড ষ্টেপ হ'ল তুমি পৰীক্ষাগৃহলৈ যাওঁতে লগত কি কি বস্তু নিব লাগিব আৰু কি কি বস্তু তোমাৰ লগত নিয়া উচিত নহয়, এই বিষয়ত তুমি সচেতন হ'ব লাগিব। তোমালোকক ইতিমধ্যে কৈছোঁ যে পৰীক্ষাগৃহ এক পবিত্ৰ স্থান। ইয়াৰ প্ৰধান ধৰ্ম হ'ল সত্যতা। পৰীক্ষাগৃহত এই সত্যতা বা পবিত্ৰতা ৰক্ষা কৰিবৰ বাবে মাধ্যমিক শিক্ষা পৰিষদে বহুখিনি পদক্ষেপ হাতত লৈছে। সমগ্ৰ পৰীক্ষাৰ সৈতে জড়িত কৰ্তৃপক্ষৰ পৰা পৰীক্ষাগৃহত নিৰীক্ষকৰ দায়িত্বত থকা শিক্ষকজনলৈকে সকলোকে পৰীক্ষা আৰম্ভ হোৱাৰ কিছুদিনৰ আগৰে পৰা প্ৰশিক্ষণ দি দক্ষ কৰি তোলা হয়। গতিকে পৰীক্ষাগৃহত যাতে পৰীক্ষাৰ্থীয়ে মুক্ত আৰু নিকা পৰিৱেশত পৰীক্ষা দিয়াৰ অভিজ্ঞতা লাভ কৰি সফলতা লাভ কৰিব পাৰে, তাৰ বাবে সুব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষই কৰি দিয়ে আৰু পৰীক্ষাৰ্থীকো সেইবোৰ মানি চলিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশসমূহ মানি চলি পৰীক্ষাগৃহত পৰীক্ষা দিলে তোমালোকে কোনো ধৰণৰ অসুবিধাত নপৰা। ইয়াৰ ব্যতিক্ৰম হ'লেই, অৰ্থাৎ এই নিৰ্দেশনাসমূহ মানি নচলিলে বা অসাৱধান হ'লে তোমালোকে পৰীক্ষাগৃহত শান্তিপূৰ্ণভাৱে পৰীক্ষা দিয়াত অসুবিধা পাব পাৰা। এক মুক্ত আৰু নিকা পৰিৱেশত পৰীক্ষা দিবলৈ হ'লে প্ৰতিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহলৈ যাওঁতে লগত কেৱল পৰীক্ষাৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, ক'লা চিয়াঁহীৰ ডট কলম, কাঠ পেঞ্চিল, স্কেল, জ্যামিতি বাকচ, লগতে এখন স্বচ্ছ আৰু পৰিষ্কাৰ হাৰ্ডবৰ্ড লৈ যাবা।
এইকেইটা সামগ্ৰী প্ৰয়োজন সাপেক্ষে মাই ক্লিয়াৰ বেগৰ দৰে স্বচ্ছ বেগত ভৰাই নিব পাৰা। কোনো কাৰণতে তোমালোকে লগত পৰীক্ষাগৃহলৈ কিতাপ, অলাগতিয়াল বহী বা কাগজ, বেগ, মোবাইল ফোন বা অন্যান্য ইলেক্ট্ৰনিক্স সামগ্ৰী লৈ নাযাবা। এই ক্ষেত্ৰত তোমালোক সচেতন হ'বা। কেতিয়াবা অসাৱধানতাবশতঃ এনেধৰণৰ সামগ্ৰী তোমালোকৰ লগত পৰীক্ষাগৃহত নিৰীক্ষকে দেখা পালে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, যাৰ বাবে হয়তো পৰিণাম হ'ব পাৰে অশুভ। গতিকে এক সৎ, মুক্ত আৰু নিকা পৰিৱেশত পৰীক্ষা দিবলৈ হ'লে তোমাক যিবোৰ সামগ্ৰী পৰীক্ষাগৃহলৈ নিবলৈ অনুমতি দিছে সেইবোৰহে নিবা। পৰীক্ষাৰ সময়সূচী মতে তোমালোকৰ পৰীক্ষা যদিও আগবেলা পুৱা 9 বজাৰ পৰা বা পিছবেলা বিয়লি 1:30 পৰা আৰম্ভ হ'ব লাগে, পৰীক্ষাগৃহত তোমালোকে সেই নিৰ্দিষ্ট সময়তকৈ আধা ঘণ্টা বা 30 মিনিট আগে সোমাব লাগিব। পৰীক্ষাগৃহত সোমাই প্ৰথমতে তোমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আসনত অৰ্থাৎ ডেস্কত মাৰি থোৱা লেবেল, য'ত তোমাৰ ৰোল নাম্বাৰটো লিখা থাকিব, সেয়া এডমিট কাৰ্ডত থকা নম্বৰৰ সৈতে মিলাই লৈ সেই স্থানত সেইমতে বহিবা। তোমাৰ আসনৰ ওচৰে পাজৰে যাতে কোনো ধৰণৰ আপত্তিজনক বা অলাগতিয়াল কাগজ বা আন বস্তু নাথাকে সেই কথালৈ মন কৰিবা। 9 বজাত পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট আগতে পৰীক্ষাগৃহত থকা নিৰীক্ষকে তোমালোকৰ প্ৰত্যেকৰে হাতত প্ৰশ্নকাকত এখন এখনকৈ দি যাব। প্ৰশ্নকাকতৰ প্ৰশ্নসমূহ যিহেতু কেইবাটাও ভাষাত লিখা থাকে আৰু বহুত প্ৰশ্ন থাকে, গতিকে পৰীক্ষা আৰম্ভ হোৱাৰ আগেয়ে প্ৰশ্নকাকতখনত থকা বিষয়, মুঠ নম্বৰ, সময় আদি পঢ়ি লৈ ভিতৰৰ প্ৰশ্নসমূহো এবাৰ ওপৰে ওপৰে পঢ়ি ল'বা, যাতে উত্তৰ লিখিবলৈ তোমালোকৰ সুবিধা হয়। পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগেই তোমালোকক পৰীক্ষাগৃহত থকা নিৰীক্ষকে প্ৰত্যেককে একোখনকৈ ৰঙা ৰঙৰ OMR, যাক অপটিকেল মাৰ্ক ৰিকগনিশ্যন শ্বীট বুলি জনা যায়, তেনে ৰঙা ৰঙৰ OMR শ্বীট দিব আৰু একোখন 16 পৃষ্ঠাৰ উত্তৰ বহীও দিব। OMR শ্বীটৰ ওপৰৰ অংশ আৰু উত্তৰ বহীৰ ওপৰৰ পৃষ্ঠা কাভাৰ পেজত থকা নিৰ্দিষ্ট ঘৰবোৰত তোমালোকে এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ পৰা পৰীক্ষাৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পৰীক্ষা কেন্দ্ৰৰ ক্ৰমিক নম্বৰ, পৰীক্ষা দিয়া বিষয়, তাৰিখ আদি সকলোবোৰ শুদ্ধ আৰু পৰিষ্কাৰকৈ ক'লা চিয়াঁহীৰ ডট কলমেৰে লিখিবা। আৰু OMR শ্বীটত ক'লা কৰিবলগীয়া প্ৰতিটো আখৰৰ তলৰ সৰু বৃত্তৰ ভিতৰত থকা নিৰ্দিষ্ট আখৰটো চিয়াঁহীৰে সম্পূৰ্ণকৈ ঢাকি দিবা। পৰীক্ষা আৰম্ভ হোৱাৰ আগে বা পৰীক্ষাৰ মাজত পৰীক্ষাগৃহত থকা নিৰীক্ষকৰ দ্বাৰা এই সকলোবোৰ পৰ্যবেক্ষণ কৰাই ওপৰত থকা নিৰ্দিষ্ট ঘৰত তেখেতৰ স্বাক্ষৰ কৰাই ল'বা। মনত ৰাখিবা, নিৰীক্ষকৰ স্বাক্ষৰবিহীন কোনো উত্তৰ বহী কৰ্তৃপক্ষই গ্ৰহণ নকৰে। গতিকে এই ক্ষেত্ৰত অতিকে সাৱধান হ'বা। যিহেতু মূল পৰীক্ষা আগবেলা পুৱা 9 বজাৰ পৰা আৰু পিছবেলা আবেলি 1:30 পৰা আৰম্ভ হ'ব, গতিকে তোমালোকে প্ৰশ্নকাকতত পঢ়ি লোৱা অনুসৰি সহজৰ পৰা জটিল, ইজি টু হাৰ্ড প্ৰশ্নসমূহৰ উত্তৰ একাদিক্ৰমে কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিবলৈ যত্ন কৰিবা আৰু সফলতাৰ এক দৃঢ় আত্মবিশ্বাস লৈ পৰীক্ষাগৃহৰ পৰা আনন্দমনেৰে ওলাই যাবা। এতিয়া আমি প্ৰশ্নকাকতত থকা প্ৰশ্নসমূহ আৰু ইয়াৰ উত্তৰসমূহ ক'ত কেনেদৰে কৰিবা এই বিষয়ে কিছু কথা পাতোঁ নহা। ইংৰাজী, সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত, সমাজ বিজ্ঞান, MIL বা ঐচ্ছিক বিষয় যেনে উচ্চ গণিত, কম্পিউটাৰ, সংগীত, ফাইন আৰ্টছ আদিৰ প্ৰশ্নকাকততকৈ কিছু পৃথক হ'ব। গতিকে ইয়াৰ উত্তৰ লিখাৰ বাবে 2 ধৰণৰ বহী তোমালোকক দিয়া হ'ব। বাধ্যতামূলক বিষয়বোৰ যেনে ইংৰাজী, সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতসমূহ 2 ভাগত থাকিব। ছেকশ্যন A আৰু ছেকশ্যন B লিখা থকা প্ৰশ্নসমূহৰ ছেকশ্যন Aৰ প্ৰশ্নসমূহ হ'ব বস্তুনিষ্ঠ বা অবজেক্টিভ টাইপ আৰু বহু বিকল্পধৰ্মী MCQ। ইয়াত এটা প্ৰশ্নৰ বিপৰীতে 4টাকৈ বিকল্প উত্তৰ থাকিব, কিন্তু এই 4টা উত্তৰৰ ভিতৰত কেৱল মাত্ৰ এটাহে শুদ্ধ উত্তৰ থাকিব। এই শুদ্ধ উত্তৰটো বাছি উলিয়াই
OMR চিটত থকা নিৰ্দিষ্ট ঘৰটোত থকা A, B, C অথবা D উত্তৰৰ আখৰটো ক'লা চিয়াঁহীৰ ডট কলমেৰে সম্পূৰ্ণকৈ ঢাকি দিবা। এই বিষয়ে তোমালোকে শ্ৰেণীকোঠাত চাগৈ শিকিছা। গতিকে সেইমতে শুদ্ধ উত্তৰ পৰিপাটিকৈ OMR চিটত কৰিবা। আৰু মনত ৰাখিবা OMR চিটত দিয়া তোমালোকৰ উত্তৰবোৰ যিহেতু কম্পিউটাৰে চাব, গতিকে বৃত্তটোৰ ভিতৰত থকা আখৰটো চিয়াঁহীৰে সম্পূৰ্ণকৈ ঢাকি দিলেহে কম্পিউটাৰে তাক গ্ৰহণ কৰিব। OMR চিটত উত্তৰ কৰোঁতে তোমালোক অতি সাৱধান হ'বা। ছেকশ্যন 8 প্ৰশ্ন নম্বৰ 1 পৰা প্ৰশ্ন নম্বৰ 45লৈ সৰ্বমুঠ 45টা প্ৰশ্ন থাকিব। আৰু OMR চিটতো কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 45লৈ মুঠ 45টা উত্তৰৰ বাবে A, B, C আৰু D অপশ্যন দিয়া থাকিব। এই 45টা প্ৰশ্নৰ প্ৰতিটোৰে মূল্যাংক হ'ব 1। এতিয়া প্ৰশ্ন কাকতত থকা ছেকশ্যন Bৰ প্ৰশ্নসমূহ মন কৰিবা। এই প্ৰশ্নসমূহ হ'ব বৰ্ণনাধৰ্মী, ডেছক্ৰিপটিভ টাইপ। এই প্ৰশ্নসমূহৰ উত্তৰ লিখিবলৈ তোমালোকক 16 পৃষ্ঠাৰ এখন বহী দিয়া হ'ব। এই বহীখনত উত্তৰবোৰ প্ৰশ্ন অনুসৰি লিখিবা। বৰ্ণনাধৰ্মী প্ৰশ্নসমূহত 2 ধৰণৰ প্ৰশ্ন থাকিব, চমু উত্তৰৰ প্ৰশ্ন আৰু আনবিধ ৰচনাধৰ্মী প্ৰশ্ন। চমু উত্তৰ প্ৰশ্নসমূহৰ মূল্যাংক হ'ব 1 পৰা 3 পৰ্যন্ত আৰু ৰচনাধৰ্মী প্ৰশ্নসমূহৰ মূল্যাংক হ'ব 3 পৰা 5ৰ ভিতৰত। 2 বিধ প্ৰশ্ন মিলি ছেকশ্যন Bত সৰ্বমুঠ 45 নম্বৰৰ প্ৰশ্ন থাকিব। চমু উত্তৰৰ প্ৰশ্নসমূহৰ উত্তৰ লিখোঁতে প্ৰশ্নসমূহৰ কাষত দিয়া মূল্যাংকটো চাই সেইমতে উত্তৰ লিখিবা। যদি প্ৰশ্নটোত মূল্যাংক 1 থাকে তেতিয়া উত্তৰ লিখোঁতে 1 বা 2টা বাক্যতে উত্তৰটো শুদ্ধকৈ লিখিবা। 2 পৰা 3 মূল্যাংক থকা প্ৰশ্নসমূহৰ উত্তৰ লিখোঁতে 2টাৰ পৰা 5টা বাক্যৰ ভিতৰত শুদ্ধ আৰু সম্পূৰ্ণকৈ লিখিবলৈ যত্ন কৰিবা। পৰীক্ষাগৃহত সময় অতি মূল্যৱান। মূল্যাংক আৰু সময় দুয়োটাৰে প্ৰতি লক্ষ্য ৰাখি উত্তৰসমূহ কৰিবলৈ যত্ন কৰিবা। উত্তৰ ভালদৰে কৰাৰ উপৰিও নিৰীক্ষকৰ হাতত উত্তৰ বহী জমা দিয়াৰ আগতে বহীখনত লিখা উত্তৰসমূহ সংক্ষেপতে আকৌ এবাৰ চাই ল'বা। মনত ৰাখিবা এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছেকশ্যন A আৰু ছেকশ্যন B অৰ্থাৎ OMR চিটত লিখা উত্তৰ আৰু উত্তৰ বহীত লিখা উত্তৰ দুয়োটা ভাগতে ন্যূনতম উত্তীৰ্ণৰ নম্বৰ সুকীয়াকৈ লাভ কৰিব লাগিব। তোমালোকে নিশ্চয় এই কথা গম পাইছা। গতিকে 2টা ছেকশ্যনত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰি সময়ত শেষ কৰিবলৈ যত্ন কৰিবা। তোমালোকে সৰ্বমুঠ 6টা বিষয়ত 600 নম্বৰৰ পৰীক্ষা দিব লাগিব। ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ উপৰিও তোমালোকে আৰু 2টা বিষয়ৰ পৰীক্ষা দিব লাগিব। এটা মাতৃভাষা আৰু আনটো হ'ল ঐচ্ছিক বিষয়। এই বিষয়কেইটাৰ উত্তৰ বহী এখনকৈ দিয়া হ'ব। অৰ্থাৎ এইকেইটা বিষয়ত OMR চিট নাথাকে। মাতৃভাষা বা MILৰ বিষয়সমূহত সৰ্বমুঠ 100 নম্বৰৰ প্ৰশ্ন থাকিব, যদিও ঐচ্ছিক বিষয়ৰ প্ৰশ্নকাকতসমূহৰ মুঠ নম্বৰ বেলেগ হ'ব। ব্যৱহাৰিক বিষয়ৰ প্ৰশ্নকাকতসমূহত মুঠ নম্বৰ 30, 50, 80 এনেধৰণে থাকিব। আন কিছুমান ঐচ্ছিক বিষয়ৰ প্ৰশ্নকাকতত মুঠ নম্বৰ 100 থাকিব। 100 নম্বৰৰ পৰীক্ষাৰ বাবে 3 ঘণ্টা সময় দিয়া হ'ব। কিন্তু 30, 50 অথবা 80 নম্বৰৰ পৰীক্ষাৰ বাবে সময় 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা এনেদৰে থাকিব। গতিকে ব্যৱহাৰিক বিষয়ৰ পৰীক্ষাৰ্থীসকলে উত্তৰ বহীত লিখাৰ আগেয়ে প্ৰশ্নখনত থকা বিষয় আৰু ইয়াত দিয়া সময় ভালদৰে চাই ল'বা, নহ'লে পৰীক্ষাগৃহত অসুবিধাৰ সন্মুখীন হ'ব পাৰা। পৰীক্ষাগৃহত নীৰৱতা বাঞ্ছনীয়, গতিকে অতি শান্ত পৰিৱেশত পৰীক্ষাৰ উত্তৰ লিখিবলৈ যত্ন কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৰীক্ষাগৃহত তোমাৰ কৰণীয় এই বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। তোমালোকক পৰীক্ষাৰ বাবে শুভ কামনা জনালোঁ। পৰীক্ষাগৃহত তোমাৰ কৰণীয় এই বিষয়ক কথিকাটি তোমালোকলৈ লিখি পঠিয়াইছিল গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ নবীন গগৈয়ে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।